নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। মোৰো বৰ্তমান ভালেই। আজি খুব ধুনীয়া এটা ৰেচিপি আপোনালোকৰ আগলৈ লৈ আহিছোঁ। সকলো সম্পূৰ্ণকৈ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আহকচোন তেতিয়াহ'লে মই ৰেচিপিটো আৰম্ভ কৰোঁ। আজি মই হেল্ডিকৈ কিবা এটা বনাম বুলি নৰসিংহৰ পাত ছিঙি আনিছোঁ। নৰসিংহৰ পাতখিনি খুব ধুনীয়াকৈ কুমলীয়াকৈ ওলাই আছিলে, ফুলো ফুলি গৈছে আৰু এইখিনি মই এনেদৰে বাছি লৈছোঁ। আৰু ইয়াতে মই কেইটামান পকা জলকীয়া দি দিছোঁ। এইফালে ইয়াত নহৰু এটাও গুচাই দিছোঁ। আৰু সকলোৰে বনোৱা পদ্ধতিবিলাক বেলেগ বেলেগ, কিন্তু মই যেনেদৰে বনাওঁ তেনেকৈ আপোনালোকৰ আগত আগবঢ়াইছোঁ, কিয়নো এনেদৰে খাবলৈ বিৰাট ভাল লাগে। আৰু আমাৰ স্বাস্থ্যৰ কাৰণেও খুব উপকাৰী এই বস্তুবিধ। ইয়াতে অকণমান মই আদাও কাটি দি দিম। আদাকণ জোখমতে দিব লাগে, নহ'লে তিতা হৈ যাব পাৰে। এটা ইয়াতে মই পকা বিলাহীও দি দিছোঁ। এইখিনি এতিয়া মই ভালদৰে ধুই ল'ম। ইয়াতে মই বিলাহীটো কাটি দিলোঁ। ইয়াতে অকণমান পানী দি মিক্স কৰি বাতি ল'ম মই। এইখিনি হৈ গ'ল। ইয়াৰে আধা মই চাটনি খাবলৈও ৰাখি দিম। এতিয়া মই কেইটামান আলু বইল কৰি ল'ম ইয়াতে। আলুকেইটা বইল কৰি লৈ ভালদৰে গুচাই লৈ এইখিনি মই চামুচ এখনে পিটিকা কৰি লৈছোঁ ভালদৰে। এতিয়া মই কেৰাহী এখন গৰম কৰি ইয়াতে মই মিঠাতেল দিছোঁ। আৰু ইয়াতে মই 3 পিচ বাহু মাছ ফ্ৰাই কৰি ল'ম। বৰ বেছি ফ্ৰাই নকৰিলেও হ'ব, হাফ ফ্ৰাই হ'লে হৈ যাব। এইকে পিচ মই এনেকৈ হাফ ফ্ৰাই কৰি ল'লোঁ। আৰু ইয়াতে কেইটামান জিৰা দিলোঁ। ইয়াতে এটা পিঁয়াজ কাটি দি দিলোঁ। এইখিনি ভালদৰে মই ভাজি ল'লোঁ। আৰু ইয়াতে মই পিচি লোৱা নৰসিংহখিনি দি দিলোঁ। নৰসিংহ, জলকীয়া, নহৰু, আদা এইখিনি দি দিলোঁ। আৰু মই ইয়াতে পিটিকি লোৱা আলু 3টাও দি দিলোঁ। ইয়াতে মই জোখমতে নিমখ দিছোঁ। আৰু ইয়াত হালধি দিব নালাগে। এইখিনি কেঁচা ভাৱটো যোৱালৈকে মই ভাজিম। ইয়াতে এমগ মই পানী দি দিছোঁ।
তেলতে ফ্ৰাই কৰি লোৱা মাছকেইপিচ দি দিছোঁ। এইখিনি উতল এটা আহিবলৈ দিলোঁ। আৰু ইয়াতে মই কেইখিলামান ধনিয়া পাতো কাটি দিছোঁ। ধনিয়া পাতখিনি দি 2 মিনিটমান ৰাখি দিম এনেকৈ। এয়া মোৰ মাছৰ জোল ৰেডি হৈ গ'ল। আৰু এইখন মোৰ আজি বিশেষ থালিখন নৰসিংহৰ চাটনি আৰু এইফালে মটৰ আৰু মাছৰ কণীৰ ভাজি, এয়া কাবেলি বুটৰ আঞ্জা আৰু এইফালে শাকৰ ভাজি বুটৰ লগত, তিয়ঁহ আৰু এইফালে নৰসিংহ আৰু মাছৰ জোল। আজিৰ মোৰ ভাতৰ থালিখন কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ'লৈ। আজিলৈ